Assam Chief Minister Dr. Himanta Biswa Sharma met with the displaced families who have been affected by the Sivsagar gas leak. Chief Minister Sharma, accompanied by Sivsagar MLA Akhil Gogoi, met with the displaced persons late last evening at Bongaon and took stock of the situation on ground. The Chief Minister assured the people that adequate compensation and assistance would be given to the kin of the people who died as a result of the gas leak incident. He further assured the people that he would speak to Prime Minister Narendra Modi and Union Petroleum Minister Hardeep Singh Puri to get assistance and compensation for the affected people in the area. He further said that he would be keeping track of the containment operation at the gas leak site. চিন্তাও কিমানে বাঢ়িছে আৰু আমাৰ যেটো প্ৰভাৱিত অঞ্চল হিউ বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যবান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল উলাইছে বিষয়টো ONGC নিশ্চিতভাৱে সিৰিয়াসলি লবই লাগিব অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আর দরকার হলে মই প্রধানমন্ত্রীর লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে সেই কাৰণে গুটে বিষয়টোৰ ওপৰত মই নিজে আহিছো মই নিজে ৰাইজৰ লগত কথা পাতিছো ৰাইজৰ দুখৰ বুজ লৈছো আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে ONGC ব্যৱস্থা লৈছে বা লব খুজিছে স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম তেওঁ যাতে ইয়াত আহি থাকে ৰনোজ পেগু ইয়াত আহি থাকিব আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি তেওঁলোকে কৈছে এক্সপাৰ্ট আনিছে কিন্তু তেওঁলোকৰ লগত এইটো পৰ্যায়ত মই কথা পতাটো উচিত নহয় মই ONGC চেয়াৰমেনৰ লগত কথা পতাটো দৰকাৰ অহাকালি ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম তেওঁৰ পৰা গুটেইখিনি খবৰ উলম ইয়াতে যিসকল বিষয় আছে তেওঁলোকে মোক কি কব নকব হেতু মই শুনি লাভ নাই গতিকে যিখিনি শুনিব লাগিব কাগজত শুনিব লাগিব গতিকে অহাকালিৰ পৰা আপোনালোককো মই জনাই থাকিম আৰু বিষয়টো মোৰ নজৰত থাকিব হাইয়েষ্ট প্ৰায়োৰিটিত থাকিব অগ্ৰাধিকাৰত থাকিব দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ সাইন হৈছে কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই কাৰণ ৰাইজৰ মাজতো তেওঁলোকে কবই যে পজিটিভ হৈ আছে বুলি কিন্তু আসল কথাখিনি অহাকালি ৰাতিপুৱা মই গুটেই খবৰ লম আৰু বিষয়টোলৈ দৰকাৰ হলে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম এগৰাকী মানুহ এতিয়াও হস্পিটাল মানে বেমাৰ হৈ আছে এগৰাকী হাৰ্ট এটেকত মৃত্যু হৈছে গোটেই খবৰখিনি আমি লৈছো ONGCও কৰিব ৰাজ্য চৰকাৰেও সহায় কৰিব হেতুলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু মৃতজনকটো ঘূৰাই আনিব নোৱাৰো কিন্তু পৰিয়ালটোৰ দুখৰ সময়ত আমি পৰিয়ালটোৰ লগত থিয় হৈ থাকিম আৰু ব্যক্তিগত প্ৰতিষ্ঠান এটাক তাত দিয়াৰ অভিযোগ মোক দিছে আমাৰ SK পেট্ৰো বুলি আৰু তেওঁলোকৰ গেলেকিটো আগতে এনেকুৱা ঘটনা হৈছিল বুলি ৰাইজে কৈছে এই বিষয়টো আমি তদন্তৰ আওতাত আনিম যিমান মানুহৰ ক্ষতি হৈছে আমি ক্ষতি পূৰণটো কৰিবই লাগিব ৰাইজৰটো কোনো দোষ নাই গতিকে খেতি পথাৰত কাবাৰ খেতি হৈছে কাৰোবাৰ ঘৰ অসুবিধাত পৰিছে কাৰোবাৰ কিতাপ পত্ৰ নোহোৱা হৈছে কোনোবাৰ পোহনীয়া জন্তুৰ মৃত্যু হৈছে গতিকে এই 350 পৰিয়ালৰ য'ত যেনেকে ক্ষতি হৈছে আমি বহুত ক্ষতিটো পুৰাব নোৱাৰো কোনোবা মৃত্যু হল তেওঁকটো ঘূৰাই আনিব নোৱাৰো কিন্তু যিমানখিনি আৰ্থিকভাৱে আমি সহায় কৰিব পাৰিম আমি নিশ্চিতভাৱে কৰিম ডিচিৰ লগত কথা পাতিম তেওঁ যদি পৰীক্ষাৰ কিবা ৰিচিডিউল কৰিব লাগে এই লৰা ছোৱালীখিনিৰ কাৰণে স্পেচিয়ালি পৰীক্ষা পাতিব লাগে কালিৰ পৰা আপোনালোকে গোটেই পৰিৱৰ্তনখিনি দেখা পাব